এতিয়া আহিছো ভাগৱতৰ প্ৰথম স্কন্ধৰ ৬ষ্ঠ অধ্যায় নাৰদ মুনি আৰু ব্যাসদেৱৰ মাজত হোৱা বাৰ্তালাপ, য'ত ব্যাসদেৱে নাৰদ মুনিক এইদৰে প্ৰশ্ন কৰিলে যে আপোনাক দিব্য জ্ঞান, বৈজ্ঞানিক জ্ঞান প্ৰদান কৰা মহান ঋষিসকলৰ বিদায়ৰ পাছত পূৰ্বজন্মত আপুনি কি কৰিলে? দীক্ষা লোৱাৰ পাছত আপুনি কেনেকৈ জীৱন অতিবাহিত কৰিলে আৰু যথাসময়ত সেই পুৰণি দেহ ত্যাগ কৰি কেনেকৈ এই শৰীৰ লাভ কৰিলে? হে মহামুনি, যথাসময়ত কালে সকলো ধ্বংস কৰে, গতিকে পূৰ্বজন্মত ঘটা এই বিষয়ে আপোনাৰ স্মৃতি কেনেকৈ সতেজ হৈ আছে? কেনেকৈ আপোনাৰ স্মৃতি কালৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰি আছে? তেতিয়া নাৰদ মুনিয়ে এইদৰে ক'ব আৰম্ভ কৰিলে, মোক দিব্য বৈজ্ঞানিক জ্ঞান প্ৰদান কৰা মহান ঋষিসকল আন ঠাইলৈ ৰাওনা হোৱাৰ পাছত মই মোৰ মাৰ লগত বাস কৰি আছিলোঁ। মোৰ মা এগৰাকী অল্পজ্ঞ বৰ সাধাৰণ মহিলা আছিল, যি দাসীৰ কাম কৰিছিল। যিহেতু মই তেওঁৰ একমাত্ৰ সন্তান আছিলোঁ, তেওঁ মোক মৰমৰ বান্ধোনেৰে বান্ধি ৰাখিছিল। তেওঁ মোক খুব সুন্দৰকৈ লালন পালন কৰি ডাঙৰ কৰিব বিচাৰিছিল, কিন্তু আনৰ ওচৰত আশ্ৰয় লৈ থকাৰ বাবে সেইখিনি কৰিব পৰা নাছিল। মই যেতিয়া মাত্ৰ 5 বছৰীয়া শিশু আছিলোঁ, তেতিয়া ব্ৰাহ্মণৰ পাঠশালাত আছিলোঁ। মোৰ মাৰ মৰমৰ ওপৰত মই নিৰ্ভৰশীল আছিলোঁ আৰু বেলেগ বিষয়ে কোনো অভিজ্ঞতাই নাছিল। এদিন মোৰ বেচেৰী মায়ে ৰাতি গৰুক গাখীৰ খীৰাবলৈ ওলাই যাওঁতে পৰম কালৰ দ্বাৰা প্ৰেৰিত এটা সাপে মোৰ মাৰ ভৰিত কামুৰি দিলে। এই কথাটো কিন্তু মই ভগৱানৰ বিশেষ দয়া হিচাপে লৈছিলোঁ, কাৰণ তেওঁ সদায় ভক্তৰ ভালটোহে চিন্তা কৰে। আৰু তেনেকৈ ভাবি মই উত্তৰ দিশলৈ মোৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এইদৰে গৈ থাকোঁতে অনেক সমৃদ্ধিশালী নগৰ, চহৰ, গাঁও, পশুপালন ক্ষেত্ৰ, কৃষিভূমি, উপত্যকা, ফুলনি, বাগিচা, উপবন, ঘন জংঘলৰ মাজেৰে পাৰ হৈ গলোঁ। সোণ, ৰূপ, তামেৰে ভৰি থকা বিভিন্ন খনিজ পদাৰ্থৰ পাহাৰ, ধুনীয়া পদুমেৰে ভৰা পানীৰ জলাশয় থকা ঠাইবোৰৰ মাজেৰে পাৰ হৈ গলোঁ। ফুলৰ সুগন্ধত মতলীয়া হোৱা ভোমোৰা আৰু পক্ষীৰ কলৰৱেৰে ভৰা ইমান সুন্দৰ ঠাইবোৰ যেন স্বৰ্গৰ নিবাসীৰ বাবেহে আছিল এনে লাগিছিল। তাৰ পাছত বহুত হাবি, নল, বাঁহ, চোকা ঘাঁহ, অপতৃণ আৰু গুহাৰ মাজেৰে মই অকলে পাৰ হৈ গৈ থাকিলোঁ, যিবোৰৰ মাজেৰে অকলে পাৰ হৈ যোৱাটো অতি কঠিন আছিল। বিষাক্ত সাপ, ফেঁচা আৰু শিয়াল ঘূৰি ফুৰা অন্ধকাৰ, সুগভীৰ আৰু বিপদজনকভাৱে ভয়ংকৰ অৰণ্যবোৰ মই দেখিলোঁ। এইদৰে ঘূৰি ফুৰোতে ভোকে পিয়াহে শাৰীৰিক আৰু মানসিকভাৱে মই ভাগৰি পৰিছিলোঁ। সেইবাবে মই এটা সৰোবৰত স্নান কৰি পানী খালোঁ। পানীৰ স্পৰ্শই মোৰ ক্লান্তি আঁতৰাই দিলে। তাৰ পাছত জনবসতিহীন সেই অৰণ্যৰ এজোপা আহঁত গছৰ ছাঁত বহি মই নিজৰ বুদ্ধি ব্যৱহাৰ কৰি মুক্ত আত্মাসকলৰ পৰা, সেই আগৰ ব্ৰাহ্মণসকলৰ পৰা যিদৰে শিকিছিলোঁ, ঠিক সেইদৰে মোৰ ভিতৰত থকা পৰমাত্মাৰ ধ্যান কৰিব ধৰিলোঁ। যেতিয়া দিব্য প্ৰেমেৰে শ্ৰী ভগৱানৰ চৰণ কমলৰ ধ্যান কৰিব ধৰিলোঁ, মোৰ চকুৰ পানী বব ধৰিলে আৰু ভগৱান শ্ৰীকৃষ্ণ লগে লগে মোৰ হৃদয় কমলত প্ৰকট হ'ল। হে মুনি, সেই সময়ত প্ৰসন্নতাৰে অতিশয় আনন্দিত হৈ পৰাৰ বাবে মোৰ শৰীৰ ৰোমাঞ্চিত হৈ উঠিল। আনন্দতে মই নিজকে আৰু শ্ৰী ভগৱানক একেলগে লীন হৈ যোৱা দেখা পালোঁ। ভগৱানৰ দিব্য ৰূপে মনৰ সকলো ইচ্ছা পূৰণ কৰে আৰু মানসিক দুখ কষ্ট সমূলি নাইকিয়া কৰে। সেই ৰূপটো অদৃশ্য হোৱাৰ লগে লগে মই ব্যাকুল হৈ থিয় দিলোঁ। এনে লাগিল যেন মই কিবা বহুমূলীয়া সম্পদ এটাহে হেৰুৱালোঁ। প্ৰভুৰ সেই দিব্য ৰূপটো পুনৰ চাবলৈ মন গৈছিল, কিন্তু সেই ৰূপটো পুনৰ চাবলৈ আগ্ৰহেৰে একান্ত মনে হৃদয়ত ধ্যান মনোনিৱেশ কৰাৰ চেষ্টা কৰিও মই তেওঁক আৰু দেখা নাপালোঁ, আৰু এইদৰে অসন্তুষ্ট হৈ মই শোকত ভাগি পৰিলোঁ। এতিয়া এই সম্পৰ্কে অলপ ব্যাখ্যা ইয়াতে কৰিব গৈ আছোঁ যে নাৰদ মুনিয়ে ভগৱানৰ যিটো দিব্য ৰূপ দেখিছোঁ বুলি কৈছিলে, তাৰ দ্বাৰা আমি এই কথা বুজিব পাৰিছোঁ যে ভগৱান ৰূপবিহীন নহয়, কিন্তু তেওঁ আমাৰ ভৌতিক অনুভৱতকৈ ভিন্ন হয়। সেই ৰূপ জীৱ নিজে আধ্যাত্মিক হোৱাৰ বাবে, আধ্যাত্মিক হোৱাৰ কাৰণে আত্মাই
শ্ৰী ভগৱানৰ সেই দিব্য ৰূপৰ লগত আত্মাৰ চিৰন্তন সম্বন্ধ আছে। সেইবাবে আমি জনমে জনমে আত্মাবোৰে তেওঁৰ সেই ৰূপটোকে চাব বিচাৰি থাকো। নাৰদ মুনিয়ে সেই ৰূপ চাব পাইছিল, কিন্তু অদৃশ্য হৈ যোৱাৰ বাবে ব্যাকুল হৈ তেওঁক আকৌ চাব বিচাৰি থিয় হৈছিল। ঈশ্বৰক প্ৰেম কৰা ভক্তসকল অনবৰতে বিৰহ বেদনাত ভুগি থাকে। সেইবাবেই তেওঁলোকে চিৰন্তন দিব্য আনন্দত ডুবি থাকে। যিজন ভগৱান সকলো লৌকিক বৰ্ণনাৰ বাহিৰত, সেই ভগৱানে নিৰ্জন ঠাইত একান্তভাৱে তেওঁক পাবলৈ মই কৰা প্ৰয়াসখিনি দেখি মোৰ সুখ দূৰ কৰিবলৈ মৰম সনা গভীৰ স্বৰেৰে মোক ক'লে। ইয়াতে যে নাৰদ মুনিয়ে কৈছে তেওঁৰ লগত কথা পতা বুলি, সেই কথা পতা খিনিক বেদৰ মতে কোৱা গৈছে যে ভগৱানক লৌকিক বাণী আৰু বুদ্ধিৰে শুনা পোৱা নাযায়। এতিয়া লৌকিক বাণী কি হয়? লৌকিক বাণী মানে এই সংসাৰত আমি যিবোৰ ধৰণে কথা বতৰা পাতো, সেইবোৰকে লৌকিক বাণী বা শব্দ বুলি কোৱা হয়। এই লৌকিক বাণী আৰু বুদ্ধিৰে আমি কিন্তু ভগৱানক শুনা পোৱা নাযায় বুলি বেদে কৈছে। ভক্তক তেওঁ কৃপা কৰিলেহে উপযুক্ত ইন্দ্ৰিয় প্ৰাপ্তি হয়, যাৰ দ্বাৰা তেওঁৰ লগত বাৰ্তালাপ সম্ভৱ হয়। ভগৱানে নাৰদ মুনিক বিশেষ বৰ প্ৰদান কৰিছিল, যাৰ বাবে সেয়া সম্ভৱ হৈছিল। ভগৱানে কবলৈ ধৰিলে, হে নাৰদ, এই জীৱন কালত তুমি মোক আৰু দেখা নাপাবা। যাৰ সেৱা সম্পূৰ্ণ হোৱা নাই আৰু যিসকল লোক ভৌতিক দুখবোৰৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হোৱা নাই, তেওঁলোকে মোক ভালকৈ দেখা নাপায়। এই সম্পৰ্কে এতিয়া অকণমান ব্যাখ্যা আগবঢ়াইছো। গোটেই জীৱন কোনো মনুষ্যই একো কাম নকৰাকৈ থাকিব নোৱাৰে। কাম কৰা, চিন্তা ভাৱনা কৰা, অনুভৱ কৰা আদি কিবা নহয় কিবা কৰিয়েই থকা হয়। আনকি টোপনিত থকা অৱস্থাতো কৰ্ম চলিয়ে থাকে। এনে কৰ্মবোৰে বান্ধোনৰ সৃষ্টি কৰে। আমি যেতিয়া কাৰোবাৰ কথা বেয়াকৈয়ে হওক বা ভালকৈয়ে হওক কথা পাতো, মনেৰে হলেও ভাবো, সিও কৰ্মৰে সৃষ্টি কৰে। সেইকাৰণে কোৱা হয় না, থিংক বিফৰ ইউ থিংক, অৰ্থাৎ কিবা এটা ভবাৰ আগতো ভাবিব লাগে, কাৰণ সি কৰ্মৰে সৃষ্টি কৰে। কৰ্ম হলে কৰ্ম ফলৰ সৃষ্টি হব, যাৰ ফলত এই কৰ্মৰ চক্ৰৰ বান্ধোনত আমি বাৰে বাৰে জন্ম হব লাগিব আৰু ভগৱানৰ পৰা আঁতৰি থাকিব লাগিব। আমি বহুতেই ভাবো যে আমাৰ ভাল কৰ্মবোৰে হিচাপৰ বহীখনৰ পৰা আমাৰ বেয়া কৰ্মৰ ফলবোৰ কাটি যাব। আচলতে তেনে নহয়। আধ্যাত্মিক হিচাপৰ কাল্পনিক বহীখনত ভাল কৰ্ম সদায় ভাল কৰ্মৰ তালিকাত যোগ হব, কিন্তু সি বেয়া কৰ্মৰ ফলখিনি নাইকিয়া কৰিব নোৱাৰে। তাৰ ফল আজি কাইলৈ নতুবা 1000 বছৰৰ পাছত হলেও ভুগিবই লাগিব। আকৌ ভাল কৰ্মৰ ফলো যে ভুগিব নালাগিব এনে নহয়, ভাল কৰ্মৰ ফলো ভুগিব লাগিব। আচলতে কৰ্ম কৰ্মই হয়, লাগিলে সি ভালেই হওক বা বেয়াই হওক, ফলটো ভুগিবই লাগিব। কৰ্মৰ ৰজ আৰু তমগুণৰ ৰছী কাটিবই লাগিব। থাকি যাব সত্যগুণ, কিন্তু সেয়াও যেতিয়া কাট খাই যাব, তেতিয়া কোনো কৰ্মই নাথাকিব আৰু ভুগিবলৈ কোনো কৰ্মফলো নাথাকিব। ইয়াৰ বিপৰীতে কিন্তু যেতিয়া ভগৱানৰ সেৱাৰ বিষয়ে অবিৰত চিন্তন কৰা যায়, তেতিয়া সেই জীৱই লাহে লাহে ভৱবন্ধনৰ পৰা মুক্ত হৈ যায়। এই প্ৰেম ভক্তিৰ যিটো লালসা বা হাংগাৰ, এইটো দিনে দিনে বাঢ়ি গৈ থাকে। ভগৱানৰ সেৱাৰ এই দৈবিক প্ৰকৃতি হয়। এয়াই হ'ল ডিভাইন নেচাৰ। শ্ৰী ভগৱানৰ অবিৰত সেৱাৰ দ্বাৰা মানুহে তেওঁৰ দিব্য উপস্থিতি অনুভৱ কৰিব পাৰে। তেওঁৰ যিটো ডিভাইন প্ৰেজেন্স আমি তেওঁৰ সেৱাৰ কৰি কৰি অনুভৱ কৰিব পাৰোঁ। ভগৱানৰ দৰ্শনৰ অৰ্থ হ'ল তেওঁৰ সেৱাত অবিৰত লাগি থকা, কাৰণ তেওঁৰ সেৱা আৰু স্বয়ং শ্ৰী ভগৱান অভিন্ন হয়। এতিয়া ভগৱানে এনেদৰে কৈ আছে, হে ভক্ত, মোক তুমি মাত্ৰ এবাৰ দেখিলা। ই মোৰ প্ৰতি তোমাৰ আকৰ্ষণ আৰু বৃদ্ধি কৰিবৰ বাবেহে আছিল, কাৰণ যিমানে মোৰ প্ৰতি তোমাৰ আকৰ্ষণ বাঢ়িব, সিমানেই তুমি মায়া মোহৰ পৰা বাচিব পাৰিবা। যদি কোনো ভক্তই মাত্ৰ কিছুকালহে মোৰ সেৱা কৰিছে, সেই ভক্তয়ো মোতে দৃঢ় আৰু স্থিৰ বুদ্ধি লাভ কৰে। ফলস্বৰূপে তেওঁ মায়ামোহেৰে ভৰা বৰ্তমানৰ এই শোচনীয় ভৌতিক জগতখন
ত্যাগ কৰাৰ পাছত দিব্য জগতত মোৰ পাৰিষদ বনিব পাৰে। মোৰ ভক্তিত নিয়োজিত বুদ্ধিক কোনো সময়তে বিফল কৰিব নোৱাৰি। সৃষ্টি আৰু বিনাশৰ সময়তো মানে ক্ৰিয়েশ্যন আৰু ডেষ্ট্ৰাকশ্যনৰ সময়তো তোমাৰ মেমৰিত মোৰ দয়া এনেধৰণেই চলি থাকিব। তেতিয়া চকুৰে অদৃশ্য হৈও শব্দৰে ব্যক্ত হৈ থকা অত্যন্ত আশ্চৰ্যজনক পৰম পুৰুষ জনাই কথা কোৱা বন্ধ কৰি দিলে। কৃতজ্ঞতা অনুভৱ কৰি মই তেওঁক সেৱা জনালো, এই বুলি নাৰদ মুনিয়ে ব্যাসদেৱক ক'লে। ভগৱানৰ ইন্দ্ৰিয় আমাৰ দৰে নহয়। তেখেতৰ এটা দৃষ্টিয়ে কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিব পাৰে। 4 বেদৰ সৃষ্টি তেওঁৰ শ্বাসৰ পৰাই হৈছিল, তেওঁৰ উশাহ নিশাহৰ পৰাই হৈছিল। বেদৰ দৈবিক উচ্চাৰণত তেওঁক দেখিব বা অনুভৱ কৰিব পাৰি। সেইদৰে ভাগৱত গীতা শ্ৰী ভগৱানৰ মুখৰ পৰা ওলোৱা শব্দ ৰূপ হয়। গীতা আৰু তেওঁৰ নিজৰ ৰূপৰ মাজত কোনো পাৰ্থক্য নাই। ইয়াৰ মূল কথা হ'ল যে শ্ৰী ভগৱানৰ দিব্য ধ্বনিৰ নিৰন্তৰ উচ্চাৰণৰ দ্বাৰা তেওঁক দেখিব আৰু শুনিব পাৰি। গতিকে নাৰদ মুনিয়ে যে ভগৱানক নেদেখাকৈয়ে তেওঁৰ মাত শুনিছিল, সেয়া কোনো মিছা কথা নাছিল। আজিলৈ ইমানেই।